নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই লিপিকা ডিব্ৰুগড়ত জিলা কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ডিব্ৰুগড়ত জিলা কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সকলোকৰ যোগদান কংগ্ৰেছত উজনিত ভেটি শক্তিশালী কৰিছে কংগ্ৰেছে ২৬ৰ নিৰ্বাচনত শক্তি দেখুৱাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ চাওক আজি আমাৰ গোটেই অসমত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকখন জিলাত আমাৰ বৃহৎ যোগদান কাৰ্যসূচী হৈছে সেই অনুপাতে আজি ডিব্ৰুগড় জিলাটো হ'ল গতিকে মই ইয়াৰ তত্ত্বাৱধায়ক হিচাপে আজি আমাৰ নতুনকৈ যোগদান কৰা আমাক নতুন সদস্যসকলক কংগ্ৰেছৰ সদস্যক আদৰণি জনাইছোঁ আৰু এই আদৰণিয়ে ডিব্ৰুগড় জিলাত এক অতি যোগাত্মক দিশ নিৰ্ণয় কৰিব লগতে অনাগত দিনত প্ৰত্যেক মাহৰ 10 তাৰিখ আমাৰ এই যোগদানৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত আমাৰ বিধানসভা ব্লক আমি মণ্ডললৈ লৈ যাম আৰু APCC নিৰ্দেশক্ৰমে ধন্যবাদ উল্লেখযোগ্য যে ৰাজীৱ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত আছিল এতিয়া আপোনালোকে ইতিমধ্যে আজি দেখিছে যে আজি অসমৰ প্ৰত্যেকখন জিলাতেই মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া নিজেই আজি তিনিচুকীয়া যোগদান কাৰ্যসূচীত তেওঁ উপস্থিত আছে আৰু আমিও আজি সেই জিলা পৰ্যায়ত আজি উদ্বোধনী হিচাপে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ নিশ্চিতভাৱে বহু দূৰ দূৰণিৰ পৰা আজি আমাৰ জিলাৰ কাৰ্যালয়ত উপস্থিত হৈ আমাৰ দলত যোগদান কৰি বহু ব্যক্তি যোগদান কৰিছে আৰু আগন্তুক দিনতো আমি প্ৰত্যেক মাহৰ 10 তাৰিখে এতিয়া ব্লকে আমি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিম বহু ব্যক্তিয়ে ইচ্ছা কৰিছে কংগ্ৰেছ দলত যোগদান কৰিবলৈ আৰু সকলোৱে এতিয়া ডিব্ৰুগড়ত আহি যোগদান কৰাৰ ক্ষেত্ৰত অসুবিধাও হৈছে আৰু তেওঁলোকে ইচ্ছা কৰিছে আমি স্থানীয় দলীয় কৰ্মীসকলৰ উপস্থিতিত সকলোৱে একেলগ হৈ যোগদান কৰিলে আমি কংগ্ৰেছ পৰিয়ালৰ লগত একত্ৰিত হোৱাৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব গতিকেলৈ আমি আপোনালোককো আহ্বান জনাইছোঁ আমাৰ বহু নিউজ কেতিয়াবা সংবাদ মাধ্যমত প্ৰচাৰ নহয় আৰু আজি আপোনালোকে নিজ চকুৰে ইয়াত উপস্থিত থাকি দেখিছে বহু গণ্যমান্য ব্যক্তি যেনেকৈ বিজেপি দলৰ পৰা আহিছে আমাৰ ৰাজ্য দলৰ পৰাও আহিছে আৰু সাধাৰণ আমাৰ আম আদমি পাৰ্টিৰ পৰা আহিছে গতিকেলৈ সকলো ব্যক্তিৰ সহযোগত আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰি গৌৰৱ গগৈ হাত শক্তিশালী কৰি ৰাহুল গান্ধী হাত শক্তিশালী কৰি আগন্তুক ২৬ চনৰ নিৰ্বাচনত আমি বিজেপিক পৰাজয় কৰিবলৈ সক্ষম হ'ম বুলি আমি বিশ্বাস কৰিছোঁ হয় আৰু দেখা গৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ কাৰণে বহুতে প্ৰাৰ্থিত্ব আগবঢ়াই কিন্তু তেওঁলোকে বুথ কমিটিবিলাকক কিমান গুৰুত্ব নিদিয়ে বা বুথ কমিটিয়ে নকৰে নহয় এনেকুৱাত এটা দুটা কথা আছে আমাৰ যিসকলে দলৰ নীতি আদৰ্শক বিশ্বাস কৰে বা যিসকলে আজি দলৰ বিভিন্ন পৰ্যায়ৰ কাম কৰি গৈ যিসকলে টিকেট বিচাৰিছে তেওঁলোকে বুজি পায় আৰু তেওঁলোকে বুথ কমিটিৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত লগ কৰিছে কথা পাতিছে বুথ কমিটি গঠন কৰাৰ ক্ষেত্ৰত BLA গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰিছে দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে আৰ্থিকভাৱেও সহায় কৰিছে শাৰীৰিকভাৱেও কাম কৰিছে কিন্তু কিছু ব্যক্তি আছে তেওঁলোকে ওপৰে টিকেট বিচাৰে ভাবে কংগ্ৰেছ দলৰ আজি ভাল দিন আহিছে টিকেট পালে জিকি যাম গতিকে টিকেট বিচৰা সংখ্যা বৃদ্ধি পাইছে আৰু সেইবাবে আমিও অনুভৱ কৰিছোঁ কংগ্ৰেছ দলত যিমান টিকেট বিচৰা বৃদ্ধি পাইছে তো ৰাইজৰ মাজত চাগে কংগ্ৰেছৰ আৰু আমি জনা নাই কিন্তু ৰাইজে চাগে কংগ্ৰেছক ভোট দিম বুলি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছে সেইকাৰণে আমাৰ কংগ্ৰেছ দলত প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে ইফালে জিলাখনৰ অন্তৰ্গত ডিব্ৰুগড় লাহোৱালৰ লগতে কেইবাটাও সমষ্টিৰ নেতাকৰ্মীৰ নেতৃত্বত প্ৰায় শতাধিক লোকে যোগদান কৰাৰ উপৰিও জিলা কংগ্ৰেছৰ উপসভাপতি বিজু দুৱাৰাৰ নেতৃত্বত বিজেপিৰ কলাখোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিনিধি প্ৰসন্ন হাজৰিকাৰ সৈতে প্ৰায় 50জন মহিলা পুৰুষে যোগদান কৰা পৰিলক্ষিত হয় পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজ এতিয়া দলে দলে কংগ্ৰেছ দললৈ আহিছে ইচ্ছাই জ্ঞানে কংগ্ৰেছ দলৰ যোগদানৰ কাৰণে অসমব্যাপী ঢৌ উঠিছে আৰু এই বিশেষ 10 তাৰিখ এই 10 তাৰিখটো অহাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনাৰ বুকুত ধান বধানি বান্ধে তেওঁ 10 তাৰিখে এটা কথা ঘোষণা কৰি আমাৰ কংগ্ৰেছ দলৰ সভাপতিজনৰ বিৰুদ্ধে বহুত ধৰণৰ অভিযোগ দাখিল কৰিম বুলি কথা দিয়াৰ পাছত যেতিয়া এইটো বুমেৰাং হ'ল আমাৰ সন্মানীয় সভাপতি জনাই সেই 10 তাৰিখটো টাৰ্গেট লৈ
অসমৰ যিমান সংখ্যক সাধাৰণ ভোটাৰ বা নেতাৰে কংগ্ৰেছ দলত যোগদান কৰিব খুজিছে এই প্ৰতি মাহৰ 10 তাৰিখে যোগদান কাৰ্যসূচী লৈ আছে আৰু মানুহ যোগদান কৰি আহি আছে। আজিও আপোনালোকে দেখিব আমাৰ 8টা ব্লকৰ পৰা যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিব আৰু বহুত যোগদান কৰিব লগা আছিল যেহেতু ব্লকৰ পৰা জিলাৰ মুখ্য কাৰ্যালয়লৈ যথেষ্ট দূৰত্ব বেছি আছে। আজি নাহৰকটীয়াৰ পৰা যথেষ্ট দূৰ, টিংখঙৰ পৰা যথেষ্ট দূৰ, গতিকে এই 10 তাৰিখটোৰ পিছত অহা নৱেম্বৰ 10 তাৰিখে আমি সমষ্টি সেই যোগদান কাৰ্যসূচী হাতত ল'ম। ইয়াৰ পৰা এটাই বুজা যায় যে অহা 26ৰ সাধাৰণ নিৰ্বাচনত ৰাইজে বিজেপিক পৰাভূত কৰি কংগ্ৰেছ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ এখন নিৰংকুশ চৰকাৰ গঠন কৰাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিব। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট নিউজ নাও।